কালিৰ পৰা এক নতুন বিতৰ্ক আৰম্ভ হৈছে। কেবিনেট সাধাৰণতে ৰাজ্যৰ ৰাজধানীত হয় অথবা ৰাজ্যখনৰ ভিতৰত হয়। অৱশ্য বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীতো কেবিনেট পতা আৰম্ভ কৰিছে। এতিয়া অনলাইন কেবিনেটৰো সূচনা হৈছে, এইটো বেলেগ বিষয়। কালি কেবিনেটৰ সিদ্ধান্ত এটা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আজিকালি আগতে কেবিনেটৰ ঘোষণাবিলাক কোনোবা কেবিনেট মন্ত্ৰীয়ে কৰে। আমাৰ মুখ্যমন্ত্ৰীৰ তেখেতৰ সতীৰ্থসকলৰ ওপৰত আস্থা নাই, যাৰ কাৰণে কাকো ঘোষণা কৰিব নিদিয়ে, নিজে ঘোষণা কৰে। কালিৰ ঘোষণা অকল ৰাজ্যৰ ৰাজনীতি নহয়, ৰাষ্ট্ৰীয় ৰাজনীতি বা অসম তথা ভাৰতৰ সমাজ জীৱনতো কালিৰ এক সিদ্ধান্তৰ এক সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে। কালি দুই এটা চেনেলত মই কিছু কথা কৈছো, কিন্তু বিষ বা গৌ মাংস এনেকুৱা এক স্পৰ্শকাতৰ বিষয় যে আজিও 4টা চেনেলে মোক নিমন্ত্ৰণ জনাইছিলে, কিন্তু এই বিষয়টোত মই বেছি বিতৰ্কত সোমাব নোখোজো। 8 বছৰ মই বিধানসভাত আছো, 5 বছৰ সংসদত আছো। কংগ্ৰেছ দলৰ মই সদস্য, কিন্তু আজি ক'ব লগা কথাখিনি দলে এণ্ডৰ্ছ কৰে নকৰে সেইটো দলৰ কথা। সেই দায়িত্ব পালনৰ কাৰণেহে মই কথাখিনি ক'ব খুজিছো। জন্মৰ বিশ্বাস সূত্ৰে মই মুছলমান। ইছলাম ধৰ্মৰ কতো এনেকুৱা কোনো কথা নাই যে কোনো ব্যক্তিয়ে যিজন মুছলমান তেওঁ গোমাংস বা অন্য মাংস খাবই লাগিব। ইছলাম ধৰ্মত কিছুমান খাদ্য হালাল কৰিছে আৰু কিছুমান হাৰাম কৰিছে। গাহৰি মুছলমানৰ কাৰণে হাৰাম, আৰু বহুত মাংস হালাল কৰিছে, বৈধ কৰিছে, তাৰ ভিতৰত গোমাংস অন্যতম। আৰবকে ধৰি বহু দেশৰ মুছলমানে সাধাৰণতে গোমাংস নাখায়। ভাৰতত এয়া এভেইলেবল কাৰণে ভাৰতীয় মুছলমানৰ বেছিভাগে এই মাংস পূজন কৰে। বাবৰ নামত যি বাবৰক লৈ বহু বিতৰ্ক, বাবৰে নিজৰ পুত্ৰ হুমায়ুনক উপদেশ দিছিলে যে হিন্দু প্ৰজাৰ সন্তুষ্টিৰ কাৰণে এইবিধ মাংস নাখালে ভাল। আনকি যি ঔৰংজেবক কট্টৰপন্থী বুলি কোৱা হয়, সেই ঔৰংজেব বহু ক্ষেত্ৰত হিন্দু সংখ্যাধিক্য এলেকাত গৌ মাংস খোৱাটো পছন্দ কৰা নাছিলে। ভূপালত স্বাধীনতাৰ আগৰ পৰা তাৰ নবাবসকলে গৌ মাংস নিষিদ্ধ কৰি থৈছে। কিন্তু বিজেপিয়ে এই ৰাজনীতি কৰে। বিজেপিয়ে এনেকুৱা নহয় যে গৌ মাংসটো একেবাৰে নিষিদ্ধ হৈ গ'লে বিজেপিৰ ৰাজনীতি শেষ হ'ব। বিজেপিয়ে কেতিয়াবা হালাল ৰাজনীতি কৰিব। হয়, মুছলমানে হালাল মাংস খায়, কিন্তু মুছলমানে এই কথা কেতিয়াও নকয় চবেই হালাল মাংস খাব লাগিব। কাৰণ প্ৰত্যেক ব্যক্তিৰে স্বাধীনতা থাকে, মই কি খাম কি নাখাম। এইটো ঠিক যে মুছলমানে মাংস খালে যি খাওক, গৌ মাংসই খাওক, মহৰ মাংসই খাওক, ছাগলীৰ মাংসই খাওক, মুৰ্গীৰ মাংসই খাওক, হালাল বিচাৰে, কিন্তু আৰু নকয়। কিন্তু তেওঁলোকে ৰাজনীতি কৰে। কেতিয়াবা হিজাবক লৈ ৰাজনীতি কৰে, ৰাজনীতিৰ অন্ত নাই। কালি অসম চৰকাৰৰ যি সিদ্ধান্ত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আজিৰ পৰাই কাৰ্যকৰী হ'ব। আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰচলিত আইনো নামানে। মুখ্যমন্ত্ৰী এজনে ঘোষণা কৰাৰ লগে লগে কেনেকৈ আইনত পৰিণত হ'ব? তেখেতে কৈছে হোটেল, ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত কোনো গৌ মাংস খাব নোৱাৰিব, আৰু সেইদিনাৰ পৰাই কাৰ্যকৰী হ'ব। তাৰ কাৰণে বিধানসভাত আইন আনিব লাগিব, আইন গৃহীত হ'ব লাগিব, আৰু আইন ননাতেও পাৰে, নোৱাৰে বুলি মই কোৱা নাই, অৰ্ডিনেঞ্চ আনিব লাগিব। অৰ্ডিনেঞ্চো অনা নাই। অৰ্ডিনেঞ্চ যোনদিনাৰ পৰা আনিব সেইদিনাৰ পৰাই কাৰ্যকৰী হ'ব। প্ৰথম কথা, আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক মোৰ আহ্বান, তেখেতৰ এই স্বেচ্ছাচাৰী মনোভাৱ পৰিত্যাগ কৰক। তেখেতৰ মুখৰ কথাই আইন হ'ব নোৱাৰে। প্ৰচলিত নিয়ম নীতিৰ মাজেৰে আইন হয় বিধানসভা, নহ'লে অৰ্ডিনেঞ্চ।
অৰ্ডিনেন্সৰ জৰিয়তে হ'ব পাৰে সেই ব্যৱস্থা আৰম্ভ কৰক দ্বিতীয় কথা নাগৰিকৰ সাংবিধানিক অধিকাৰ আছে মৌলিক অধিকাৰ আছে সংবিধানে আমাক অধিকাৰ দিছে আমি কি খাম কি নাখাম কি পিন্ধিম কি নিপিন্ধিম কোনো ৰাজনৈতিক দলেই হওক বা চৰকাৰেই হওক আমাক সেই ক্ষেত্ৰত চুটুলিপি দিব নোৱাৰে ডিক্টেশ্যন দিব নোৱাৰে এই ডিক্টেশ্যনৰ আমি বিৰুদ্ধে চৰকাৰে এই সিদ্ধান্ত সংবিধানৰ নাগৰিক অধিকাৰৰ উলংঘন আৰু সেইকাৰণে এই সিদ্ধান্তৰ মই বিৰোধিতা কৰিছোঁ হোটেল ৰেষ্টুৰেণ্টৰ লগত বহু মানুহৰ জীৱিকাও নিৰ্ভৰ কৰে মুখ্যমন্ত্ৰী মই কোৱা শুনিছোঁ পাচলি ব্যৱসায় কৰিব আজি মুখ্যমন্ত্ৰী মহোদয়কে যদি পাচলি ব্যৱসায় কৰিবলৈ দিয়া হয় সিন্ডিকেট এটা চলাব পাৰিব সেইটো বেলেগ কথা পাচলি ব্যৱসায় কৰিব পাৰিব নেকি গতিকে কথাবিলাক উপদেশ দিয়াটো সহজ তদুপৰি হোটেলত বা ৰেষ্টুৰেণ্টত যি দামত কোনোবাই গৌমাংস পায় সেই দামত অন্য মাংস নাপায় তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ছাবচিডি দিব নেকি ছাবচিডি দিলে বেলেগ কথা আছিল সেইটোও নিদিয়ে তথাপিও মই সমৰ্থন কৰিলোহেঁতেন যে গৌমাংস নিষিদ্ধ কৰিলে আলুৰ দাম কমিব পিঁয়াজৰ দাম কমিব গেছৰ চিলিণ্ডাৰৰ দাম কমিব এইবোৰ যদি নিশ্চিত হ'লহেঁতেন আমি সমৰ্থন কৰিলোহেঁতেন সেয়াও নহয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ধৰ্মীয় অনুষ্ঠান সভা সমিতি ৰাজহুৱা যিকোনো প্ৰগ্ৰাম নিষিদ্ধ মুখ্যমন্ত্ৰী মহোদয়ক মোৰ প্ৰশ্ন উমফা পূজা অসমৰ কোন জনগোষ্ঠী পূজা আপোনালোকে জানি লওক উমফা পূজাত কুকুৰাও দিয়া হয় বিভিন্ন বনৰীয়া জীৱ জন্তুও দিয়া হয় আৰু গৰুও বলি দিয়া হয় উমফা পূজাটো গৰুৰ মাংস নিষিদ্ধ হ'ব নেকি যি 7 ৰাছ মাৰি 1 ৰাছ চাউলুং চুকাফা কৰা বুলি কোৱা হয় এই চাউলুং চুকাফাৰ দিনৰ পৰা চলি অহা পৰম্পৰা উমফা পূজাৰ প্ৰসাদত যি গৌমাংস ব্যৱহৃত হয় সেয়াও নিষিদ্ধ হ'ব নেকি সেই কথাও মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰি দিব লাগে বিভিন্ন অনুষ্ঠানত বিশেষকৈ ৰাসত জীৱন্ত ৰাস পূজাত চৰকাৰী অনুদান দিছে ভাল কথা সেই কথাক মই স্বাগতম জনাওঁ সাধাৰণতে মুছলমানৰ যিবোৰ ধৰ্মীয় সভা হয় জলসা বুলি কয় বা গাঁৱত ধৰ্ম সভা বুলি কয় দুই এটা ব্যতিক্ৰমৰ বাহিৰে বেছিভাগত গৌমাংস ব্যৱহৃত হয় সেই কথা মই স্বীকাৰ কৰোঁ তাৰ কাৰণ কাৰণ কম দামতো পায় এতিয়া ইয়াৰ ফলতে আয়োজকসকলে যি সমস্যাত ভুগিব মই মুখ্যমন্ত্ৰী যিহেতু ৰাজ্যৰ সকলোৰে মুখ্যমন্ত্ৰী মই মুখ্যমন্ত্ৰী মহোদয়ক এই প্ৰশ্ন কৰিব খুজিছোঁ এই জলসা ধৰ্মীয় অনুষ্ঠানৰ আয়োজকসকলক তাতো কিবা গ্ৰাণ্ট দিয়াৰ ব্যৱস্থা কৰিব নেকি কাৰণ নহ'লে তেওঁলোকৰ অসুবিধা হ'ব এই কথাবোৰ স্পষ্ট কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা মই এই কথাও জানিব খুজিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক জনাব খুজিছোঁ মই যে যেতিয়া 2021 চনত 5 কিলোমিটাৰ ব্যাসাৰ্ধ য'ত মন্দিৰ নামঘৰ আছে অসমৰ খুব কম এলেকা ওলাব য'ত মন্দিৰ নামঘৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নাই সমগ্ৰ উজনি অসমততো কোনো গাঁৱে নোলাব তেনে ক্ষেত্ৰত নিষিদ্ধ কৰাৰ পিছত কি হৈছে আপোনালোকে খবৰ ল'ব যে গৌ মাংসৰ দাম যোৱা কেইবছৰ আগৰ তুলনাত বহু কৰি বৃদ্ধি হৈছে আৰু একাংশ দুষ্ট আৰক্ষী বিষয়া সকলোৱে নহয় ইয়াৰ সুবিধা লৈ যিসকলে গৰু কাটে তেওঁলোকৰ পৰা সপ্তাহ সংগ্ৰহ কৰি আছে তাতো এটা সিন্ডিকেট গঢ়ি উঠিছে এটা সময়ত মুখ্যমন্ত্ৰী মহোদয় কাউ সিন্ডিকেটৰ বিৰুদ্ধে খৰব আছিল আজিকালি কিন্তু খৰব নহয় কিন্তু খবৰ লওক কাউ সিন্ডিকেট চলি আছে এতিয়া কাউ সিন্ডিকেট কিন্তু বন্ধ হোৱা নাই আজি বিফ এক্সপৰ্টাৰ মই নিজে নকওঁ আপোনালোকে খবৰ কৰিলে গম পাব বিফ এক্সপৰ্টাৰ এতিয়া বিফ এক্সপৰ্টাৰ যিটো হায়েষ্ট যিসকলে হায়েষ্ট এক্সপৰ্ট কৰে ৰপ্তানি কৰে চাব যে তাৰ বেছিভাগে যিসকলে তাৰ বেছিভাগে কিন্তু বৰ্ড অফ সেইবোৰ কোম্পানীৰ বৰ্ড অফ ডিৰেক্টৰ্ছত হিন্দু সদস্য আছে আজি সেইবোৰ এক্সপৰ্ট বন্ধ হ'ব নেকি সেইবোৰ এক্সপৰ্ট বন্ধ হ'ব নেকি সেই কথাবোৰ স্পষ্ট হ'ব লাগিব এহাতেদি এক্সপৰ্ট কৰি থাকিব আজি গৰুৰ সৰবৰাহ বন্ধ কৰি দিয়াৰ ফলত আজি সীমান্তৰে চোৰাংভাৱে গৰু ৰপ্তানি হয় আমি দিওঁ যি আমাৰ টেক্স তাৰ পৰা আমি বঞ্চিত হৈছোঁ কিন্তু গৰুৰ ৰপ্তানি কিন্তু হৈ আছে এনেকুৱা নহয় যে ৰপ্তানি বন্ধ হৈছে কিন্তু চোৰাংকৈ গৈ আছে
আৰু চোৰাংকে যোৱাৰ ফলত কি হৈছে বহু দুষ্ট আৰক্ষী বিষয়া তাৰ দ্বাৰা লাভান্বিত হৈছে আৰু তাৰ সেই দুষ্ট আৰক্ষী বিষয়াই যি ধন সংগ্ৰহ কৰে সেই ধনৰ এটা অংশ চৰকাৰৰ শিতানলৈকে গৈ আছে মুখ্যমন্ত্ৰী মহোদয়ে অস্বীকাৰ কৰিব মই কালিও কৈছোঁ আজিও কওঁ এই আৰক্ষী বিষয়াসকলক ৰেণ্ডম যিসকলে এই দায়িত্বত আছে তেওঁলোকক সৰ্বদলীয় টিম এটা লগত লৈ মিডিয়া কেমেৰাৰ সন্মুখত গোপনে নহয় পলিগ্ৰাফ টেষ্ট কৰিলে এই সকলো কথা স্পষ্ট হৈ পৰিব আৰু সেইকাৰণে মই আকৌ কৈছোঁ কালিৰ এই চৰকাৰী সিদ্ধান্ত হোটেল ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত গোমাংস বিক্ৰী বা পৰিৱেশন নিষিদ্ধকৰণৰ সিদ্ধান্ত নাগৰিকৰ সাংবিধানিক অধিকাৰৰ উলংঘন আৰু এক নতুন চিণ্ডিকেট এই চিণ্ডিকেটত চৰকাৰলৈ ডাইৰেক্ট যায় নাযায় বেলেগ কথা কিন্তু একাংশ দুষ্ট আৰক্ষী বিষয়া আৰু একাংশ পালি ৰাজনৈতিক নেতা এই চিণ্ডিকেটৰ দ্বাৰা উপকৃত হ'ব আৰু সেইকাৰণে ব্যক্তিগতভাৱে এই সিদ্ধান্তৰ মই বিৰোধিতা কৰিছোঁ গোটেই গোমাংস প্ৰসংগটো কংগ্ৰেছৰ পৰাই আৰম্ভ হৈছে সামগ্ৰিক উপ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী সেই বিষয়টো লৈ বিজেপিয়ে চাইছিল নেকি মুখ্যমন্ত্ৰীয়ে সুবিধা ল'লে নেকি কিছুমান কথা যিসকল ব্যক্তিয়ে কৈছে তেখেতসকলক দিব মই চৰকাৰী সিদ্ধান্তৰ কথা কৈছোঁ আজি মই যেতিয়া পাৰ্লামেণ্টত আছিলোঁ তেতিয়া আদানীক লৈ আমি জেপিচি বিচাৰিছিলোঁ আজিও বিৰোধী দলসমূহে জেপিচি বিচাৰিছে চৰকাৰেতো জেপিচি দিয়া নাই কংগ্ৰেছ দল আৰু বিৰোধী দলসমূহে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতিক লৈ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছে যদি বিৰোধী দলৰ সকলো কথাই শুনে সেই বিষয়ত তদন্ত ঘোষণা কৰিব লাগিছিল বিৰোধী দলসমূহে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাই আছে সেই বিষয়ত তদন্ত ঘোষণা কৰিব লাগিছিল এইবোৰ নুশুনি অকল কোনোবাই কিবা এটা ক'লে সেই অজুহাতত নাগৰিকৰ সাংবিধানিক অধিকাৰ লংঘন কৰিব সেই কথা মানি ল'ব নোৱাৰে মই নিৰ্বাচনী গিমিকটো হয় যিহেতু মাত্ৰ কেইমাহমান পিছতে 25 চন 12 মাহ ডিচেম্বৰ আৰম্ভ হৈ গৈছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত নিৰ্বাচন হ'ব গতিকে 15 মাহ আছে বা 14 মাহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিশ্চিত নহয় কাৰণ বিভিন্ন ঠাইত দেখিছে ঝাৰখণ্ডতো তেখেতে ইমান মেৰুকৰ্ণ ৰাজনীতি কৰিছে তাত ফেইল কৰিছে আৰু বিভিন্ন ঠাইত ইপ্সিত ফল হোৱা নাই কৰবাত তেওঁলোকে হয়তো চিষ্টেম মেনেজ কৰিছে কিন্তু বিভিন্ন জেগাত ইপ্সিত ফল হোৱা নাই আৰু হিমন্ত কৰিলে যিহেতু সংখ্যাগৰিষ্ঠ হিন্দু ভোটাৰ আৱেগ ইয়াত জড়িত মেৰুকৰ্ণৰ ৰাজনীতিৰ আশ্ৰয় লৈছে কিন্তু বিজেপি যে এইটোৱে অন্তিম মেৰুকৰণ মই সেইটো নকওঁ বিজেপিয়ে মেৰুকৰ্ণৰ ৰাজনীতি পূৰ্বেও কৰিছে আৰু ভৱিষ্যতেও কৰি থাকিব তেওঁলোকে কোনটো কৰিলে লাভ হ'ব তেওঁলোকে বহু সময়ত সংঘাত ভোগে কনফিউজনত ভোগে আৰু মেৰুকৰ্ণৰ ৰাজনীতি তেওঁলোকে আগতে কৰিছিল ভৱিষ্যতেও কৰি থাকিব